মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি তোমালোকৰ লগত ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ প্ৰশ্ন আলোচনা কৰিম। এইকেইটা পাঠৰ তলৰ প্ৰশ্ন নহয়, তোমালোকৰ যিহেতু নতুন পৰীক্ষাৰ পদ্ধতি সলাইছে, সেইকাৰণে তোমালোকক কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ বিষয়ে সবিশেষ মই দিছো, তোমালোকে চাবা। আজি প্ৰথমে মই তোমালোকৰ লগত 20টা প্ৰশ্ন আলোচনা কৰিম। ক্ৰমে ক্ৰমে আমি প্ৰশ্নবোৰ আলোচনা কৰি যাম। আৰু তোমালোকৰ যিহেতু মেট্ৰিক পৰীক্ষালৈ সময় কম আছে, গতিকে তোমালোকে এই বন্ধৰ দিনকেইটাতে দুটামান পাঠ শেষ কৰি ল'বা। এতিয়া আমি প্ৰশ্নলৈ আহো, চোৱা। হেম বৰুৱাদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিলে? হেম বৰুৱাদেৱৰ জন্ম 1915 চনত তেজপুৰত হৈছিলে। হেম বৰুৱাদেৱে ক'ত ক'ত শিক্ষা গ্ৰহণ কৰিছিলে? হেম বৰুৱাদেৱে 1932 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা, 1934 চনত কটন কলেজৰ পৰা IA আৰু 1936 চনত BA পাছ কৰি 1938 চনত কলিকতা বিদ্যালয়ৰ পৰা MA পাছ কৰে। তেখেতে কোনখন কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰিছিলে? তেখেতে 1910 চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰিছিলে। সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বুলি কোনজন কবিক কোৱা হয়? সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বুলি হেম বৰুৱাদেৱক কোৱা হয়। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল গ্ৰন্থখনৰ ৰচয়িতা কোন? দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল গ্ৰন্থখনৰ ৰচয়িতা হেম বৰুৱাদেৱ। ৰঙাকৰবীৰ ফুল গ্ৰন্থখনৰ ৰচক কোন? ৰঙাকৰবীৰ ফুল গ্ৰন্থখনৰ ৰচক হেম বৰুৱাদেৱ। হেম বৰুৱাদেৱৰ দুখনমান গ্ৰন্থৰ নাম লিখা। হেম বৰুৱাদেৱৰ দুখনমান গ্ৰন্থৰ নাম হ'ল বালিচন্দা, মনময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ইজৰাইল। তেওঁ কি আলোচনী সম্পাদনা কৰিছিলে? তেওঁ জনতা আৰু পছোৱা আলোচনী দুখন সম্পাদনা কৰিছিলে। তেওঁ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? তেওঁ 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। ভাৰতীয় সংস্কৃতি পাঠটিৰ মূল বিষয়বস্তু কি? ভাৰতীয় সংস্কৃতি পাঠটিৰ মূল বিষয়বস্তু হ'ল ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ইতিহাসো এক সুদীৰ্ঘ ইতিহাস। আৰ্যসকল অহাৰ আগতেই ভাৰতবৰ্ষত এক শক্তিশালী সংস্কৃতি গঢ় লৈ উঠিছিলে। ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি এই আৰ্যপূৰ্ব সংস্কৃতি আজিলৈকে প্ৰবাহিত হৈ আছে। ইতিহাসৰ ভিন ভিন স্তৰত ভাৰতবৰ্ষলৈ নানা সংস্কৃতি সম্পন্ন জনগোষ্ঠীৰ আগমন ঘটিছে। এই জনগোষ্ঠীসমূহেও ভাৰতৰ শক্তিশালী সংস্কৃতিৰ প্ৰভাৱত পৰিছে আৰু নিজা নিজা সাংস্কৃতিক উপাদানেৰে ভাৰতীয় সংস্কৃতিকো সমৃদ্ধ কৰিছে। ভাৰতীয় সংস্কৃতি কি? ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰ কেনেদৰে ৰচনা হৈছে? আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় এনে তৰহৰ বিভিন্ন সোঁত উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতি সাগৰ ৰচনা হৈছে। অতীজতে কোন কোন মানৱপুঞ্জ ভাৰতভূমিলৈ আহি নিগাজীকৈ বাস কৰিছিল? অতীজতে গ্ৰীক, শক, হুণ আদি নানা মানৱপুঞ্জ ভাৰতভূমিলৈ আহি নিগাজীকৈ বাস কৰিছিল। পুৰণি ভাৰতৰ বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, তেনেকৈ আন কিহৰ বুৰঞ্জী বুলিও কোৱা হয়? পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, তেনেকৈ সমন্বয় বুৰঞ্জী বুলিও কোৱা হয়। ভাৰতবৰ্ষত কি ক্ষেত্ৰত বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে? ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত ভাৰতবৰ্ষত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। কেনেকুৱা সমন্বয়ে ভাৰতীয় সংস্কৃতিক স্বৰূপ প্ৰকাশ কৰে? ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত ভাৰতৰ এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। এনেকুৱা সমন্বয় ভাৰতীয় সংস্কৃতিক স্বৰূপ প্ৰকাশ কৰে। ভাৰতীয় সংস্কৃতি কিহৰ আদৰ্শৰে জীয়াই আছে? ভাৰতীয় সংস্কৃতি সমন্বয় আদৰ্শৰে জীয়াই আছে। প্ৰকৃত শক্তি কি? ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। কি কাৰণে ভাৰতীয় সংস্কৃতিক জীৱন্ত শক্তি বুলি কোৱা হয়? ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হোৱাৰ কাৰণে ভাৰতীয় সংস্কৃতিক জীৱন্ত শক্তি বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আগতেও এই পাঠৰ প্ৰশ্ন আলোচনা কৰিছো। আজি তোমালোকৰ লগত মই 20টা প্ৰশ্ন আলোচনা কৰিলো। ক্ৰমে ক্ৰমে মই তোমালোকৰ আহি থকা যি HSLC পৰীক্ষা তাৰ কাৰণে দি যাম। তোমালোকে খুব ভালকৈ কৰি যাবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।